আজি মই বনাবলৈ লৈছোঁ নাৰিকল দিয়া ঘিলা পিঠা। তাৰ বাবে এটা নাৰিকল এইদৰে দুফাল কৰি ফালি ল'লোঁ। নাৰিকলটো এতিয়া ৰুকি ল'ম। ৰুকি থোৱা নাৰিকলখিনিত মই অকণমান চেনি দি এইদৰে সানি ল'ম। এটা বাচনত 3 চামুচ পিঠাগুড়ি 3 চামুচ চুজি এইদৰে সমান পৰিমাণত লৈ লৈছোঁ। এতিয়া কেৰাহী এখন গেছৰ ওপৰত দি গৰম হোৱাত গোটেই বস্তুখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। পিঠাগুড়ি আৰু চুজিখিনি অকণমান ৰঙচুৱা হোৱাত মই জুইৰ পৰা নমাই এইদৰে চৰিয়া এটাত ঢালি ল'লোঁ। আৰু তাত অকণমান নিমখ আৰু অকণমান চৌদা দিছোঁ কোমল হ'বলৈ পিঠাটো। আৰু তাত এতিয়া মই চেনি মিহলোৱা নাৰিকলখিনি এইদৰে দি দিলোঁ আৰু গোটেইখিনি বস্তু ভালদৰে মিশ্ৰণ কৰি লৈছোঁ। পিঠাগুড়ি এটা চৰিয়াত সানিবলৈ অসুবিধা হোৱাত মই এটা বেলেগ বাচনত আধা কৰি থলোঁ। এতিয়া মই অলপ অলপকৈ পানী দি এইখিনি সানি ল'লোঁ। এইখিনি ভালকৈ সনা হোৱাৰ পিছত অলপ সময় ৰাখি দি আনটো বাচনত থোৱা পিঠাগুড়ি আৰু চুজি আৰু নাৰিকলৰ মিশ্ৰণটো মই একে পদ্ধতিতে সানি ল'ম। এইদৰে সানি ল'লে হাতৰ তলুৱাত লাৰুবোৰ বনাই বনাই ঘিলা পিঠাটো বনাবলৈ সুবিধা হয়। ইটো পাত্ৰত থোৱা মিশ্ৰণখিনিও মই ভালদৰে সানি ল'লোঁ আৰু হাতৰ তলুৱাত অকণমান তেল লগাই এইদৰে বল বনাই চেপেটা কৰি কৰি পিঠাৰ আকাৰত বনাই গ'লোঁ। আৰু কেৰাহী এখন জুইৰ ওপৰত উঠাই দি অকণমান ৰিফাইন তেল ঢালি ল'লোঁ। তেল গৰম হোৱাত এখন এখনকৈ পিঠাবোৰ তেলত দি দিলোঁ। পিঠাকেইখনৰ এটা ফাল ৰঙচুৱা হোৱাত লুটিয়াই দিলোঁ। বেছিকৈ লৰাই থাকিব নালাগে, ভাঙি যায় পিঠাবোৰ। এয়া দেখিছেনে ঘিলা পিঠা কিমান সোনকালে বনোৱা হৈ গ'ল।